বাংকানায়া বৰষুণ আহিব ৰাতি আজি আহক নে লগা হৈ আছে গাইজ আজি আহিলোঁ ভেৰগাঁও সাপ্তাহিক বজাৰত শনিবাৰ তো আপোনালোকে এনেকৈ বজাৰখন দেখিবলৈ পাইছে কিন্তু বজাৰখন শেষ হোৱা মুহূৰ্ততহে মই আহিছোঁ তো হয় গাইজ আশা কৰোঁ সকলোৱে ভালে আছে তো আজি শনিবাৰ বুলি মই বজাৰত আহিছিলোঁ তো এনেকৈ আপোনালোকে দেখিবলৈ পাইছে কিন্তু বজাৰৰ শেষ মুহূৰ্তত আহি পালোঁ তো আপোনালোকক কৈছিলোঁৱে তো এনেকৈ বজাৰৰ মানে মাল বস্তুবিলাক দোকানৰ এনেকৈ টমটমত মানে কৰিয়ে আছে তো আজিকালি টমটমেই মেইন মানে যিকোনো বস্তু মানে টমটমতে কৰিয়াই হওক কিবা হওক এনেকৈ আৰু তো এনেকৈ দেখি আছে আৰু সৰু পোৱালি দুটা দোকান সামৰিলা গোটাই গাইজ আজি বতৰটো বহুত বেছি ডাৱৰীয়া সেইকাৰণে মানে বজাৰখনো সোনকালেকৈ সামৰণি মাৰিলে যেন লাগিছিল আৰু মই বেটেৰী ৰিক্সা লৈ এনেকৈ মাল কঢ়িয়াবলৈ কাৰণে আহিছোঁ আৰু বজাৰত কি বজাৰ কৰিছে নেকি বনাটো এজন হৈছে আমাৰ জেঠীমা গাইজ এতিয়া বাজিছে 4 বাজিবৰ সময় হ'ল তো বজাৰ ভাঙিহে হৈ গ'ল তো আপোনালোকে দেখিলে এতিয়া মাল কৰাই আছে মানে বজাৰত উঠি ভালকে মাৰ দিয়া মাল তাতে ৰাখা হয় নেকি কি গোটাই ভাঙালা নেকি তো হা অ ভাঙি চিঙি গেল নে পারবি না উঠিল কুকুরে পারবি না নাই ৰাতি হ'লতো আৰু বৰষুণো পৰি আছে তো সোনকালে তো মানে গেটখন মাৰিব লাগিব আৰু মাৰ তালা মাৰ বঢ়িয়া ৰাতি মানে এনেকৈ আমাৰ ঘৰৰ সন্মুখৰ গেটখন এনেকৈ তলা মাৰি থৈ দিয়া হয় আৰু আপোনালোকে দেখিলে তো গাইজ এন্ধাৰত কেনেকুৱা লাগে চাওকচোন ৱাহ লাইটিংটো বেলেগ আৰু বহুতো ৱা আমাৰ গেটখন তলা লগাই দিলোঁ ৰাতিৰ কথাটো চৌটোৰ আহিব পাৰে এতিয়া গেটখন মাৰিলে মানে অলপ বিন্দাছ কৰি টোপনি মাৰিব পাৰোঁ আৰু ইয়াই হৈছে ৰাতিৰ ভিডিঅ' তো আপোনালোকে দেখি থাকক আৰু নতুনকৈ টিং আনি থৈ দিছোঁ ঘৰ এটা বনাব লাগে সেইদিনাখন একদম শিলাবৃষ্টি আহিছিলে তো আমাৰ ঘৰ মানে টিংপাতবিলাক ফুটি গ'ল পুৰণা আছিলেতো সেইকাৰণে মানে নতুনকৈ আনিবলগীয়া হ'ল এনেকৈ আনিলোঁ 2 বাল্টিং 18খন নতুনকৈ লগাম আৰু তো আপোনালোকে দেখিলে গাইজ আমাৰ ফালে বৰষুণ অহাৰ আৰম্ভ হৈ গৈছে তো আপোনালোকৰ ফালে বৰষুণ পৰিছে নেকি জনাবচোন তো আজি হৈছে 1 তাৰিখ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ আজি মই মাৰ্চৰ 1 তাৰিখে ভিডিঅ'টো কৰি আছোঁ তো আমাৰ ফালে বৰষুণ পৰা ষ্টাৰ্ট হৈ গৈছে তো আপোনালোকৰ ফালে পৰিছে যদি জনাই দিব ভিডিঅ'ৰ শেষত আপোনালোক সকলোৱে ভালে থাকক সুস্থ হৈ থাকক সকলোৱে কথাবিলাক ওলাই নাহে দেখোনে ক'বৰ কাৰণে কি হ'ব আৰু দে আজিলৈ এৰিছোঁ আৰু এইখিনিতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ আৰু নতুনকৈ চেনেলটোত আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব বাই